অভিযান আৰু ইয়াৰ মাজতে বাংলাদেশী মূলৰ আজাদ চৌধুৰীক বিচাৰি শৃংখল চলিহাই তীব্ৰ অভিযান আৰম্ভ কৰিছে কিন্তু কোন এই আজাদ চৌধুৰী আজাদ চৌধুৰী সন্দৰ্ভত শৃংখল চলিহাই মন্তব্য কৰিছে যে আজাদ চৌধুৰীয়ে বেদখল কৰি আছে 4 বিঘাকৈ মাটি বেদখল কৰি আছে আজাদ চৌধুৰীয়ে সৃষ্টি কৰিছে ঢাকাই প্ৰতি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আজাদ চৌধুৰীৰ সন্দৰ্ভত শৃংখল চলিহাই বাংলাদেশী মূলৰ আজাদ চৌধুৰীক বিচাৰি শৃংখল চলিহাই তীব্ৰ অভিযান আৰম্ভ কৰিছে কেইবাটাও অভিযোগ উত্থাপন কৰিছে আজাদ চৌধুৰীৰ বিৰুদ্ধে কোন এই আজাদ চৌধুৰী আজাদ চৌধুৰীয়ে কেইবা বিঘা মাটি বেদখল কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাই যোৰহাটত বাংলাদেশী মূলৰ আজাদ চৌধুৰীক বিচাৰি এতিয়া বীৰ লাচিত সেনাৰ নেতাই তীব্ৰ অভিযান আৰম্ভ কৰিছে আজাদ চৌধুৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বাংলাদেশী মূলৰ আজাদ চৌধুৰীয়ে যোৰহাটত ঢাকাইপতি সৃষ্টি কৰিছে এই অভিযোগ কৰিছে শৃংখল চলিহাই 4 বিঘাকৈ মাটি বেদখল কৰি আছে আজাদে আজাদৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই উচ্চ ন্যায়ালয়ে উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো আজি পৰ্যন্ত উচ্ছেদ কৰা নহল জাতি মাটিৰ কথা কলে চৰকাৰে আজাদ চৌধুৰীলৈ ভয় কৰে কিয় প্ৰশ্ন কৰিছে চৰকাৰক শৃংখল চলিহাই শীঘ্ৰে প্ৰশাসনে উচ্ছেদ কৰক আজাদ চৌধুৰীৰ দখলীকৃত ঘৰ মাটি সকলো উচ্ছেদ কৰিবৰ বাবে আহ্বান জনাইছে এতিয়া প্ৰশাসনক এই দাবী বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দাবী কৰিছে যেটো ৰাজ্যজুৰি চলি আছে এতিয়া বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰু ইয়াৰ মাজতে শৃংখলে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য বাংলাদেশী মূলৰ আজাদ চৌধুৰীক বিচাৰি শৃংখল চলিহাই অভিযান অব্যাহত ৰাখিছে কিন্তু কোন এই আজাদ চৌধুৰী যোৰহাটত বাংলাদেশী মূলৰ আজাদ চৌধুৰীক বিচাৰি বীৰ লাচিত সেনাই তীব্ৰ অভিযান চলাইছে আজাদ চৌধুৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰক পত্ৰ ইতিমধ্যে প্ৰদান কৰিছে বীৰ লাচিত সেনাই আজাদ চৌধুৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে বাংলাদেশী মূলৰ আজাদ চৌধুৰীয়ে যোৰহাটত ঢাকাইপতি সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাই 4 বিঘাকৈ মাটি বেদখল কৰি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আজাদৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু আজি পৰ্যন্ত সেই মাটি বেদখল কৰা মাটি উচ্ছেদ নোহোৱাৰো অভিযোগ আনিছে বীৰ লাচিত সেনাই জাতি মাটিৰ কথা কলে চৰকাৰে আজাদ চৌধুৰীলৈ ভয় কিয় কৰে জাতিৰ মাটিৰ কথা কলে চৰকাৰে কিয় ভয় কৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে শীঘ্ৰে প্ৰশাসনে উচ্ছেদ কৰক আজাদ চৌধুৰীৰ দখলীকৃত ঘৰ মাটি প্ৰশাসনক এই দাবী জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই যেহেতু এতিয়া আজাদ চৌধুৰীক বিচাৰি বীৰ লাচিত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে ৰাজ্যজুৰি যেহেতু চলি আছে এতিয়া তীব্ৰ অভিযান বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান এটাও বাংলাদেশী থাকিব নোৱাৰিব বুলি যেহেতু কেন্দ্ৰৰ নিৰ্দেশৰ পিছত এতিয়া কঠোৰ হৈছে প্ৰশাসন আৰু ইয়াৰ মাজতে বীৰ লাচিত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে আজাদ চৌধুৰীক বিচাৰি কিন্তু কোন এই আজাদ চৌধুৰীৰ বিষয়ে যেহেতু বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই বিস্ফোৰক মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতাই আজাদক বিচাৰি এতিয়া চাৰিওফালে তলাচ কৰিছে কিন্তু কোন এই আজাদ যোৰহাটত বাংলাদেশী মূলৰ আজাদক বিচাৰি আজাদ চৌধুৰীক বিচাৰি বীৰ লাচিত সেনাই এতিয়া তীব্ৰ অভিযান আৰম্ভ কৰিছে আজাদ চৌধুৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে বাংলাদেশী মূলৰ আজাদ চৌধুৰীয়ে যোৰহাটত ঢাকাইপতি সৃষ্টি কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাই যে ঢাকাইপতিখন আজাদেহে সৃষ্টি কৰিছে আজাদ চৌধুৰীহে সৃষ্টি কৰিছে ঢাকাইপতি 4 বিঘাকৈ মাটি বেদখল কৰি আছে আজাদে উচ্চ ন্যায়ালয়ে কিন্তু উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো আজি পৰ্যন্ত উচ্ছেদ কৰা নহল শীঘ্ৰে প্ৰশাসনে যাতে উচ্ছেদ কৰে আজাদৰ এই ভেটি মাটি ঘৰ মাটি সকলো উচ্ছেদ কৰে যাতে এই দাবী উত্থাপন কৰিছে প্ৰশাসনক বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বিস্ফোৰক অভিযোগ আনিছে আজাদ চৌধুৰীৰ বিৰুদ্ধে যেটো ৰাজ্যজুৰি চলি আছে এতিয়া বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব সকলো বাংলাদেশীকে পছুৱা হ'ব বাংলাদেশলৈ আৰু ইয়াৰ মাজতে বিস্ফোৰক অভিযোগ আনিছে বীৰ লাচিত সেনাৰ নেতাই মন্তব্য আছে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো যোৰহাট জিলা কমিটিয়ে 2012 চনৰ পৰা ৰন্টু পানী ফুকনৰ নেতৃত্বত আজাদ চৌধুৰী বুলি এজন বাংলাদেশী মূলৰ মানুহৰ দপদপনিৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ এই সত্তাটোৱে আন্দোলন কৰি আহিছিল আৰু আন্দোলনৰ ফলশ্ৰুতিত আমি তেখেতে অবৈধভাৱে দখল কৰি থকা মাটিডোখৰত যেটো ঘৰ বনাইছে ঘৰটো হাইকোৰ্টে ভাঙিবলৈ অৰ্ডাৰ দিছিলে 2023 চনতে অৰ্ডাৰ দিলে কিন্তু এটা কোন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এজন বাংলাদেশী মূলৰ মানুহে যোৰহাটৰ মিউনিচিপালিটিত ঠিকা পাইছে যোৰহাট টাউনত দপদপাই ফুৰিছে যোৰহাটত ঢাকাইপতিৰ সৃষ্টি কৰিছে তাক লৈ আমাৰ কিছুমান প্ৰশ্ন চৰকাৰলৈ আছে জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰে আজাদ চৌধুৰীলে কিয় ভয় কৰে
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজাদ চৌধুৰীলৈ ভয় কৰে নেকি, আমাক তাক লৈ প্ৰশ্ন আছে। অসমৰ গৃহ বিভাগে আজাদ চৌধুৰীলৈ ভয় কৰে নেকি, তাক লৈ আমাৰ প্ৰশ্ন আছে। এতিয়া কথাটো হৈছে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে আজাদ চৌধুৰীৰ ওপৰত আমি আমাৰ ষ্টাইলত ব্যৱস্থা গ্ৰহণ কৰিম, সেইটো এটা তাত লৈ প্ৰশ্ন আছে। কিন্তু আমাৰ হাতত পৰিলে দিগদাৰ আছে, আৰু সেইকাৰণে আমি চৰকাৰক অনতি পলমে অবৈধভাৱে দখল কৰি থকা এই ঘৰটো ভাঙিবলৈ দাবী জনাইছোঁ। সেইটো স্পষ্ট কথা। লিগেচিও ইস্যু আছে, লিগেচি নাই অলৰেডি, লিগেচি ইস্যু আছে। ভাৰতীয় নাগৰিক আমি DC মহোদয়ক ইতিমধ্যে স্মাৰক পত্ৰখন দিছোঁ, আৰু অনাগত দিনত বহিৰাগত শক্তিৰ বিৰুদ্ধে, বাংলাদেশী শক্তিৰ বিৰুদ্ধে এক আন্দোলন হ'ব, স্বতঃস্ফূৰ্ত আন্দোলন হ'ব। খিলঞ্জীয়া বৰ্তমান সময়ত একত্ৰিত হোৱাৰ সময় আহি পৰিছে। আজি আমি আহিলোঁ যোৰহাট জিলা সমিতিয়ে 2012 চনৰ পৰা ৰণ্টু পানী ফুকনৰ নেতৃত্বত আজাদ চৌধুৰী বুলি এজন বাংলাদেশী মূলৰ মানুহৰ দপদপনিৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ এই সত্তাটোৱে আন্দোলন কৰি আহিছিলে, আৰু আন্দোলনৰ ফলশ্ৰুতিত আমি তেখেতে অবৈধভাৱে দখল কৰি থকা মাটিডোখৰত যিটো ঘৰ বনাইছে, সেই ঘৰটো হাইকোৰ্টে ভাঙিবলৈ অৰ্ডাৰ দিছিলে। 2023 চনতে অৰ্ডাৰ দিলে। কিন্তু এটা কোন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এজন বাংলাদেশী মূলৰ মানুহে যোৰহাটৰ মিউনিচিপালিটিত ঠিকা পাইছে, যোৰহাট টাউনত দপদপাই ফুৰিছে, যোৰহাটত ঢাকাইপতিৰ সৃষ্টি কৰিছে, তাক লৈ আমাৰ কিছুমান প্ৰশ্ন চৰকাৰলৈ আছে। জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰে আজাদ চৌধুৰীলৈ কিয় ভয় কৰে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজাদ চৌধুৰীলৈ ভয় কৰে নেকি, আমাক তাক লৈ প্ৰশ্ন আছে। অসমৰ গৃহ বিভাগে আজাদ চৌধুৰীলৈ ভয় কৰে নেকি, তাক লৈ আমাৰ প্ৰশ্ন আছে। এতিয়া কথাটো হৈছে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে আজাদ চৌধুৰীৰ ওপৰত আমি আমাৰ ষ্টাইলত ব্যৱস্থা গ্ৰহণ কৰিম, সেইটো এটা তাত লৈ প্ৰশ্ন আছে। কিন্তু আমাৰ হাতত পৰিলে দিগদাৰ আছে, আৰু সেইকাৰণে আমি চৰকাৰক অনতি পলমে অবৈধভাৱে দখল কৰি থকা এই ঘৰটো ভাঙিবলৈ দাবী জনাইছোঁ। সেইটো স্পষ্ট কথা। লিগেচিও ইস্যু আছে, লিগেচি নাই অলৰেডি, লিগেচি ইস্যু আছে। ভাৰতীয় নাগৰিক আমি DC মহোদয়ক ইতিমধ্যে স্মাৰক পত্ৰখন দিছোঁ, আৰু অনাগত দিনত বহিৰাগত শক্তিৰ বিৰুদ্ধে, বাংলাদেশী শক্তিৰ বিৰুদ্ধে এক আন্দোলন হ'ব, স্বতঃস্ফূৰ্ত আন্দোলন হ'ব। খিলঞ্জীয়া বৰ্তমান সময়ত একত্ৰিত হোৱাৰ সময় আহি পৰিছে। আজি আমি আহিলোঁ যোৰহাট জিলা সমিতিয়ে 2012 চনৰ পৰা ৰণ্টু পানী ফুকনৰ নেতৃত্বত আজাদ চৌধুৰী বুলি এজন বাংলাদেশী মূলৰ মানুহৰ দপদপনিৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ এই সত্তাটোৱে আন্দোলন কৰি আহিছিলে, আৰু আন্দোলনৰ ফলশ্ৰুতিত আমি তেখেতে অবৈধভাৱে দখল কৰি থকা মাটিডোখৰত যিটো ঘৰ বনাইছে, সেই ঘৰটো হাইকোৰ্টে ভাঙিবলৈ অৰ্ডাৰ দিছিলে। 2023 চনতে অৰ্ডাৰ দিলে। কিন্তু এটা কোন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এজন বাংলাদেশী মূলৰ মানুহে যোৰহাটৰ মিউনিচিপালিটিত ঠিকা পাইছে, যোৰহাট টাউনত দপদপাই ফুৰিছে, যোৰহাটত ঢাকাইপতিৰ সৃষ্টি কৰিছে, তাক লৈ আমাৰ কিছুমান প্ৰশ্ন চৰকাৰলৈ আছে। জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰে আজাদ চৌধুৰীলৈ কিয় ভয় কৰে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজাদ চৌধুৰীলৈ ভয় কৰে নেকি, আমাক তাক লৈ প্ৰশ্ন আছে। অসমৰ গৃহ বিভাগে আজাদ চৌধুৰীলৈ ভয় কৰে নেকি, তাক লৈ আমাৰ প্ৰশ্ন আছে। এতিয়া কথাটো হৈছে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে আজাদ চৌধুৰীৰ ওপৰত আমি আমাৰ ষ্টাইলত ব্যৱস্থা গ্ৰহণ কৰিম, সেইটো এটা তাত লৈ প্ৰশ্ন আছে। কিন্তু আমাৰ হাতত পৰিলে দিগদাৰ আছে, আৰু সেইকাৰণে আমি চৰকাৰক অনতি পলমে অবৈধভাৱে দখল কৰি থকা এই ঘৰটো ভাঙিবলৈ দাবী জনাইছোঁ। সেইটো স্পষ্ট কথা। লিগেচিও ইস্যু আছে, লিগেচি নাই অলৰেডি, লিগেচি ইস্যু আছে। ভাৰতীয়